নমস্কাৰ বন্ধুসকল, আজি জানুৱাৰী 31 তাৰিখ। আমি গৈ আছোঁ মেডাম মাফিলৈ। আমাৰ নিশ্চয় কাষতে কৃষ্ণপুৰ গাঁৱত। তো মেডাম মাফি কিয় পতা হয় আৰু কেতিয়াৰ পৰা আহিলে, কোনে আনিলে, সকলোখিনি কৈ যাম আপোনালোকক। তো আপোনালোকে চাই থাকক। প্ৰথমতে মই কৈছোঁ মেডাম মাফি মানে কি। মে মানে হৈছে প্ৰাৰ্থনা, দাম মানে হৈছে মৃতক বা উপৰি পুৰুষসকল, ফি মানে দেৱতা। তো আহোমসকলে এইটোৱে মানে যে তেওঁলোকৰ উপৰি পুৰুষ যেতিয়া মৰি যোৱাৰ পিছত দেৱতা হাৰি লৈ উন্নীত হয়। তো আহোমসকলে আৰু এটা কথা মানে যে তেওঁলোকৰ স্বৰ্গৰ ৰজা লেংডং, তাইৰ দুজন নাতি আছিল। এজন নাম হৈছে খুনলুং আৰু এজন নাম হৈছে খুনলাই। তেওঁলোকে স্বৰ্গৰ পৰা নামি আহিল পৃথিৱীলৈ শাসন কৰিবলৈ, আৰু তেওঁলোকৰ পৰাই গোটেই আহোম জাতিটো সৃষ্টি হ'ল বুলি এটা বিশ্বাস কৰা হয়। মেডাম মাফি কেতিয়াৰ পৰা অসমলৈ আহিছিল বা কোনে আনিছিল গম পায়নে আপোনালোকে? 1228 চনত যেতিয়া চুকাফা অসমলৈ আহিছিল, তেতিয়া তেওঁৰ লগত এজন বুৰঞ্জী লেখক আহিছিল। তেওঁৰ নাম হয় মোমাই। তাই দেওধাই আছিল। সুদূৰ পৰা এই পূজাভাগ তেওঁ আনিছিল। প্ৰথম এই পূজাখন ক'ত কৰা হৈছিল গম পায়নে? টিপামৰ বুঢ়া ডাঙৰীয়া থানত। তো এতিয়া আমি পাই গ'লোহি কৃষ্ণপুৰ। বহুত ধুনীয়াকৈ আয়োজন কৰা হৈছে এই পূজাভাগ, আৰু উদুলি মুদুলি পৰিৱেশ। সকলোৱে নিজৰ নিজৰ সাজ পৰিধান কৰি আহিছে। চাওক আপোনালোকে, গেটখন বহুত ধুনীয়াকৈ সজাইছে, আৰু আপোনালোকে চাব পাৰিব। গোটেইখিনি দেখাই যাম, চাই থাকক। এতিয়া আসন গ্ৰহণ কৰি সকলোৱে এটা টাই নৃত্য চাই লওঁ বলক। ডিচিএম ছাৰৰ ভাষণ এটা চাই লওঁ বলক। বহুত মিনিংফুল। আমি পৃথিৱীত যিমানবিলাক টাই জনগোষ্ঠীৰ লোক আছোঁ, এই গীতটো শুনিলে অলপ ইম'চনেল হৈ যায়। তো এই গীতটোৰ অৰ্থ হৈছে যে আমি যিমানবিলাক টাই জনগোষ্ঠী আছোঁ, আমি একেটা মাৰে ফুটাই, আৰু আমি গোটেইবিলাকে মিলি আমি একেটা থালিতে খাওঁ। একেটা থালিতে যেতিয়া খাওঁ, একেটা প্লেটতে যেতিয়া খাওঁ, সোৱাদ হয় খুব, খাবলৈও খুব সোৱাদ হয়। তাৰপাছত একেলগে মিলি পেলাই যদি আমি ভাৰ বুকোঁ, আৰু গধুৰ বস্তুটোও লঘু হৈ যায়। তো এনেকুৱা ধৰণৰ আমাৰ ইউনিটি আছে, মানে ইউনিফাইড টাইপ গীতটো তেওঁলোকে পৰিৱেশন কৰিলে ইমান ধুনীয়াকৈ। আমাৰ নিচিনা টাইপবিলাকৰ নিচিনা পাকতালি নাই। লাচিত বৰফুকনে কেনেকৈ হৰালে? নদী দি গৈ হৰালেতো, গতিকে নদীত নোৱাৰে তাই সমান পাব। কিন্তু টাইবিলাক এতিয়া লাহে লাহে পিছ পৰি আহিছে। আমি একদম আগত আছিলোঁ, আগৰ লাইনত আছিলোঁ। আপুনি এডভান্সমেণ্টৰ কথা কওক, শিক্ষা কওক, আমি চবতকৈ আগত আছিলোঁ। আজি আমি প্লিজ আজি শিক্ষাৰ দিন, গ্ল'বেলাইজৰ দিন হয়। যোনে শিক্ষা আগবাঢ়ি যাব, শিক্ষা আগবাঢ়ি যাব। গতিকে আমি বাকীবিলাক আগবাঢ়ি গ'ল। আমি চিন্তা কৰিব লাগিব, আমাৰ নতুন প্ৰজন্মই চিন্তা কৰিব লাগিব কেনেকুৱা আমাৰ সমাজত ড্ৰাগছ আহি পৰিছে, কেনেকুৱা আমাৰ সমাজত কিছুমান বেয়া বস্তু আহি পৰিছে, কেনেকুৱা হটাব লাগিব, কেনেকৈ আঁতৰাব লাগিব, আমি কেনেকৈ আৰু আগবাঢ়ি যাম। শিক্ষা দীক্ষাত সকলো পিনে আমি আগবাঢ়ি যাম।
আগৰ দিনত ইংৰাজীত ভাবচোন পাটকাই নামটো পালে। পাটকাই মানে কি বহুতে নাজানে, খামতিবিলাকেও নাজানে। পাটকাই মিনছ একেবাৰতে নি কাটি দিয়াটো পাটকাই বুলি কয়। পুৰা কাই মিনছ একেবাৰতে কাটি দিয়াটো মংগল চাইছে। মোৰ নিজৰ ভাৱনা যে মংগল চাইছে যে এতিয়া আকৌ এটা টাই নৃত্য প্ৰদৰ্শন কৰিব, সকলোৱে আহক চাই লওক। আজি এই মহান দিনত টাই আহোমসকলে দেশৰ হকে মংগল হওক, শান্তি আৰু সম্প্ৰীতি থাকিবলৈ উপপুৰুষক পূজা কৰা হয়। তো এই পৰিৱেশটো আপোনালোকে চব সকলোৱে আহিছে। আমাৰ ইয়াত লেকাঙত যিমান জনগোষ্ঠী আছে সকলোৱে আহি মেলি ইয়াত যোগদান কৰিছে। এইফালে আপোনালোকে চব গাহৰি পিং কৰি আছে ধুনীয়াকৈ। এইফালে খানা ৰেডি কৰা হৈছে, দাদাসকলে খানা ৰেডি কৰি আছে। তো সকলোৱে এসাঁজ খাই শান্তি আৰু সমিল মিলে যাতে সকলোৱে বজাই ৰাখিব পাৰোঁ। এই আমাৰ দাদাই আৰু অলপ বুজাই দিব। ধন্যবাদ। অসমৰ লগতে আমি অৰুণাচলৰ যিমানখিনি আহোম সম্প্ৰদায়ৰ মানুহ আছোঁ, টাই আহোমসকল আছোঁ, আমি ছটা টাই জাতিৰ লগ লাগি আৰু আমি ইনিচিয়েটিভ লৈ আমাৰ অনাৰেবল DCM ছাৰৰ পেট্ৰনেছত আমি 11তম মেডাম মে ফি পাতিছোঁ আৰু আমি সকলোকে মানে আমন্ত্ৰণ জনাইছোঁ। আৰু আমি এইটো সদায় এনেকৈ প্ৰত্যেক বছৰে আমি চেষ্টা কৰিম মানে আগবঢ়াই নিবলৈ, চেলিব্ৰেশ্যন কৰিবলৈ। আৰু আমি ইয়াত দেখোঁ মানে আশা কৰিছোঁ যে আমাৰ সকলো এই টাই মানে মেডাম মে ফিতে আমাৰ কালচাৰটো আমি ইয়াত প্ৰদৰ্শন কৰিম আৰু আমি যিমান আমাৰ কালচাৰ হেৰিটো আছে সেইটো ৰাখিম। আৰু এই আমাৰ চেমিনাৰ আৰম্ভ কৰিম। চেমিনাৰত আমি যাতে টাই আহোম, টাই জাতি গোটেই। এতিয়া আমি খাবলৈ বহিলোঁ সকলোৱে। তো ধুনীয়াকৈ দিছে গাহৰি ভাত, সকলোৱে সমিল মিলকৈ বহি আমি খাই আছোঁ। তো ধুনীয়া পৰিৱেশ, ভাল লাগিছে, খাই আছোঁ। গাহৰি, মৌ মাংস কোনে কোনে খাই ভাল পায়। এইফালে আপোনাৰ আছে আৰু সৰিয়হ, গোটেইখিনি আছে। খাই বৈ এতিয়া আমি যাবলৈ ওলালোঁ সকলোৱে। তো এটা ধুনীয়া পৰিৱেশ, ইয়াত দুই এটা ফটো মাৰিলোঁ। ফটোখিনি আপোনালোকক শ্বেয়াৰ কৰি দিম। আমাৰ DCM ছাৰ, MLA মেডাম সকলোখিনি আহিছিলে। সকলোৰে যেটা পাৰোঁ ফটো আপোনালোকক দেখাই দিছোঁ। চাই থাকক শেষলৈকে। ধন্যবাদ জনাইছোঁ সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু পেজটো ফ'ল' কৰি দিব যাতে এনেকুৱা ভাল ভাল ভিডিঅ' সদায় আপলোড কৰিব পাৰোঁ। আৰু এই ফটো যিমানখিনি আছে মই শ্বেয়াৰ কৰি দিছোঁ, আপোনালোকে চাওক। থেংক ইউ।